আত্মসহায়ক গোটৰ যিসকল মহিলাক ইতিমধ্যে বুককিপাৰ হিচাপে লোৱা হৈছে বা ভিঅ'ৰ বুককিপাৰ হিচাপে লোৱা হৈছে তেওঁলোকক এটা কাম দিয়া হৈছে যে আপোনালোকক যিবিলাক আপোনালোকৰ ভিঅ'ৰ অধীনত যিবিলাক SHG আছে যিবিলাক গোট আছে সেই গোটসমূহ লকছ পৰ্টেলৰ জৰিয়তে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে সো অনলাইন ৰেজিষ্ট্ৰেশ্যন যেতিয়া কৰা হয় যিসকলে কাম কৰে তেওঁলোকে গম পায় যে ৰেজিষ্ট্ৰেশ্যন যেতিয়া শেষ হৈ যায় তেতিয়া গোটটো আপলোড দিব লাগে তো আপলোড দিয়াৰ পিছত লক চিহ্ন আহি যায় তো সেই লক চিহ্নটো যেতিয়া আহি যায় তাৰ মানে গোটটো আপলোড হৈ গ'ল অনলাইন যেটো লকছ পৰ্টেলত আপলোড হৈ গ'ল আপলোড দিয়াৰ পিছত সেই গোটটোৰ কি হ'ল এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল এই কথাটো বুককিপাৰ এগৰাকী কেনেকৈ গম পাব সো সেই সম্পৰ্কে আজিৰ ভিডিঅ'ত খুব এটা ইম্পৰ্টেণ্ট এটা টিপছ দিবলৈ যোৱা হৈছে আজিৰ ভিডিঅ'ত সো যিসকল বুককিপাৰ হিচাপে কাম কৰিছে তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব আজিৰ ভিডিঅ'টো তেওঁলোকে এটা টিপছ পাব যে গোট এটা আপলোড দিয়াৰ পিছত সেই গোটটো এপ্ৰুভ হ'ল নে ৰিজেক্ট হ'ল এই ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে কথাটো গম পাই যাব সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ইয়াত মই এগৰাকী বুককিপাৰৰ আইডি অপেন কৰিছোঁ সো ইয়াত দেখা পাইছে যে বুককিপাৰ গৰাকীৰ আইডিত 24টা SHG মেপিং কৰা আছে সো এইগৰাকী বুককিপাৰে যেতিয়া এটা SHG বা দুটা SHG আপলোড দিব আপলোড দিয়াৰ পিছত লক হৈ যাব লক হোৱাৰ পিছত সেই বুককিপাৰ গৰাকীয়ে কেনেকৈ গম পাব যে তেওঁৰ SHG কেইটা যিকেইটা আপলোড হৈছে তাৰ ষ্টেটাছটো কি সেই আপলোড হোৱা SHGটো ব্লকৰ পৰা এপ্ৰুভ কৰিলে নে ৰিজেক্ট কৰিলে নে তেনেকৈ পৰি আছে এইটো কেনেকৈ গম পাব সো ইয়াৰ কাৰণে বুককিপাৰ গৰাকী যাব লাগিব ইয়াত যেটো দেখা পাইছে যে SHG প্ৰফাইল সিনক্ৰনাইজেশ্যন মই য'ত টাচ কৰি আছো মোবাইলৰ স্ক্ৰিনত দেখা পাইছে আপোনালোকে যে SHG প্ৰফাইল সিনক্ৰনাইজেশ্যন ইয়াতে তেওঁ টাচ কৰিব লাগিব টাচ কৰাৰ পিছত এইকেইটা অপচনছ আহি যাব ইয়াত আপুনি দেখা পাইছে চাৰিটা অপচনছ আহিছে আপলোড ষ্টেটাছ এপ্ৰুভেল ষ্টেটাছ কমপ্লিট ডাটা আৰু মাষ্টাৰ ডাটা সো ইয়াত যেটো এপ্ৰুভেল ষ্টেটাছ আছে মই য'ত টাচ কৰিছোঁ সেই এপ্ৰুভেল ষ্টেটাছত তেওঁ টাচ কৰিব লাগিব সো ইয়াত টাচ কৰিলে কি আহিব এবাৰ চাই লওঁ সো ইয়াত যেতিয়া টাচ কৰিব এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ ডাউনলোড হৈ আহিব সো অপেক্ষা কৰিব লাগিব অকমান যদি নেটৱৰ্কটো স্পীড ভাল থাকে তেতিয়া সোনকালে আহি যাব আৰু যদি অলপ স্পীড কম থাকে তেতিয়া অকমান পলম হ'ব সো টাচ কৰাৰ পিছত ডাউনলোড হ'ব এনেকৈ মোৰ ইয়াত লিখা আছে নাথিং ফৰ ডাউনলোড কাৰণ মই অলৰেডি ডাউনলোড কৰিছোঁ কাৰণে এতিয়া নাথিং ফৰ ডাউনলোড আহিছে যে এই কাৰণে যে মই নতুনকৈ কোনো গোট আপলোড দিয়া নাই সো গতিকে তাৰ ষ্টেটাছটো দেখাৰ কোনো ইয়াত প্ৰয়োজন বোধ কৰা নাই সেইকাৰণে নাথিং ফৰ ডাউনলোড আহিছে যেতিয়া আপুনি এটা গোট আপলোড দিব আপলোড দিয়াৰ পিছত যেতিয়া ষ্টেটাছ আপুনি চাব তেতিয়া নাথিং ফৰ ডাউনলোড লিখা নাহে তেতিয়া আহিব এপ্ৰুভেল ষ্টেটাছ সাকসেসফুলি ডাউনলোডেড যেতিয়া সাকসেসফুলি ডাউনলোড লিখা আহিব তেতিয়া আপুনি তাত জাষ্ট ওকে ক্লিক কৰিব ওকে ক্লিক কৰি পেলাই আপুনি বেক কৰিব সো বেক কৰাৰ পিছত আকৌ যেতিয়া আপুনি SHG লিষ্টটো পাব ইয়াত যেটো SHG লিষ্ট আছে সো SHG লিষ্টত যাব যোৱাৰ পিছত দেখিব যে যিবোৰ গোট আপুনি আপলোড দিছিল সেই আপলোড দিয়া গোটবোৰ এবাৰ আকৌ আনলক হৈ গৈছে সো আনলক হোৱাৰ পিছত যদি একো লিখা নাহে একো যদি আপুনি বিপৰীত কিবা চিহ্ন নাপায় তেতিয়াহ'লে গম পাব যে আপোনাৰ গোটটো আপলোড হৈছে আৰু যদি লক থাকে আকৌ মানে ডাউনলোড কৰাৰ পিছতো যদি লক পায় তেতিয়াহ'লে গম পাব যে আপোনাৰ গোটটো এতিয়ালৈকে ব্লকৰ পৰা এপ্ৰুভ বা ৰিজেক্ট একো কৰা নাই আৰু যদি ইয়াত যে দেখা পাইছে এটা ৰঙা ক্ৰছ আহিছে সো ৰঙা ক্ৰছ যেতিয়া আহিব তেতিয়া গম পাব যে আপোনাৰ গোটটো ৰিজেক্ট হৈছে এতিয়া কি কাৰণে ৰিজেক্ট হ'ল তাৰ কাৰণে আপুনি চাব লাগিব যে ৰঙা ক্ৰছত এবাৰ ক্লিক কৰিব লাগিব সো ৰঙা ক্ৰছত ক্লিক কৰিলো ইয়াত দেখা গ'ল যে ইয়াত যেটো কজ আছে যে মেম্বাৰ্স ডকুমেন্ট ইনকমপ্লিট তাৰ মানে মেম্বাৰবোৰৰ ডকুমেন্ট ইনকমপ্লিট নাছিল হয়তো কিবা আধাৰ কাৰ্ড বিলাক কৰ ফটো পোৱা নাই বা এনেকুৱা কিবা প্ৰবলেম পাইছে সো নেক্সট আৰু এটা গোট চাও সো ইয়াত দেখা পাব তাৰ পিছত তলতে এটা আছে জননী আত্মসহায়ক গোট এইটো ৰিজেক্ট হৈছে সো এই গোটটো কিহৰ কাৰণে ৰিজেক্ট হৈছে তাৰ কাৰণে আমি ক্ৰছটোত ক্লিক কৰিব লাগিব সো ক্ৰছটোত ক্লিক কৰিলো ইয়াত দেখা পাইছে ইয়াত যেটো ৰিজন আছে যে ইনসাফিচিয়েন্ট মেম্বাৰ ৰেজুলেশ্যন ডকুমেন্ট নট এভেইলেবল আৰু আছে বেংক ইমেজ নট এভেইলেবল এই কেটা ৰিজনৰ কাৰণে গোটটো ৰিজেক্ট হৈছে যে বেংকৰ ইমেজ মানে ফটোটো তাত ডিসপ্লে হোৱা নাই বা কিবা ফটোটো ব্লাৰিং আহিছে মেম্বাৰৰ যেটো ৰেজুলেশ্যন গোটৰ যেটো ৰেজুলেশ্যন সেই ৰেজুলেশ্যনটো দিয়া নাই এনেকুৱা কাৰণৰ কাৰণে এই জননী আত্মসহায়ক গোটটো ৰিজেক্ট হৈছে সো ইয়াৰ পিছত আৰু এটো আছে আপোনাৰ জয়শ্ৰী AHG বৰিগাঁও এই গোটটো কিহৰ কাৰণে ৰিজেক্ট হ'ল সো ক্ৰছত ক্লিক কৰো ক্লিক কৰাৰ পিছত দেখা পাব যে প্ৰসিডিং নট ক্লিয়াৰ যেটো গোটৰ যেটো প্ৰসিডিং আছে সেই প্ৰসিডিংটো আপলোড দিয়া হৈছিল হেতু ক্লিয়াৰ হোৱা নাই বুজি পোৱা নাই যিগৰাকী ব্লকৰ অফিচিয়েলছে এটো এপ্ৰুভ কৰিব তেও প্ৰসিডিংটো মানে ক্লিয়াৰ হোৱা নাই তো বুজি পোৱা নাই সেইকাৰণে ৰিজেক্ট কৰিছে সো এনেকুৱা কাৰণত ৰিজেক্ট হ'ব পাৰে সো এই তিনিটা আছিল তলৰ ফালে আৰু নাই মানে বাকি য'ত আপুনি ইয়াত কেটা সিচুৱেশন দেখা পাব এটা হৈছে যদি ক্ৰছ আহে তেতিয়াহলে ৰিজেক্ট হৈছে আৰু যদি ক্ৰছ না আহি লক আহে তেতিয়াহলে বুজি পাব যে আপোনাৰ গোটটো এতিয়ালৈকে
এপ্ৰুভ বা ৰিজেক্ট কৰা নাই আৰু যদি ক্ৰছো নাহে লকো নাহে তেতিয়াহ'লে বুজি পাব যে আপোনাৰ গোটটো এপ্ৰুভ হৈ গৈছে চ' এপ্ৰুভ হোৱাৰ পিছতো আপোনাৰ এটা বস্তু লক্ষ্য কৰিব লাগিব যে ইয়াত যিটো জনতা গ্ৰুপ বৰিগাঁও আছে চ' ইয়াত 11গৰাকী মেম্বাৰ আছে চ' ইয়াত আপুনি মেম্বাৰটো মিলাই চাব যে আপুনি কিমানটা মেম্বাৰ আপলোড দিছিলে চ' যদি দেখা পায় যে আপুনি 11টা মেম্বাৰ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তাৰ 11টাই আছে তেতিয়াহ'লে ঠিকই আছে যদি আপুনি 12টা বা 13টা দিছিল যদি 11টা আহিছে তেতিয়াহ'লে আপুনি বুজি পাব যে দুটা মেম্বাৰ ৰিজেক্ট হৈছে চ' দুটা মেম্বাৰ কোন দুটা মেম্বাৰ ৰিজেক্ট হৈছে আৰু কিয় ৰিজেক্ট হৈছে সেইটোৰ কাৰণে আপুনি এই মেম্বাৰৰ যিটো গ্ৰীণ কালাৰ আছে মেম্বাৰৰ সংখ্যা লিখা আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ মেম্বাৰবোৰ আহিব লিষ্ট আহিব চ' ইয়াত যিটো মেম্বাৰ ৰিজেক্ট হ'ব সেই মেম্বাৰৰ নামৰ এগেইনষ্টত আকৌ আপুনি তেনেকুৱা ৰঙা ক্ৰছ চিহ্ন দেখা পাব আৰু সেই ৰঙা ক্ৰছ চিহ্নত ক্লিক কৰিলে আপুনি কি কাৰণত সেই মেম্বাৰগৰাকী ৰিজেক্ট হৈছে সেই কাৰণটো আপুনি গম পাব আৰু সেই কাৰণটো সলভ কৰি পেলাই আপুনি পুনৰাই সেই মেম্বাৰগৰাকী আপলোড দিব পাৰিব চ' এইখিনি আছিলে যে এটা বুক কিপাৰে যেতিয়া এটা গোট আপলোড দিয়াৰ পিছত তাৰ ষ্টেটাছটো কি হ'ল যে সেই গোটটো এপ্ৰুভ হ'ল ৰিজেক্ট হ'ল নে কোনো টাচ নকৰাকৈ একো নকৰাকৈ ব্লকৰ পৰ্টেলত পৰি আছে সেই কথাটো আজিৰ ভিডিঅ' যদি কোনোবা ভালকৈ চায় তেতিয়াহ'লে তেওঁ কথাটো গম পাই যাব চ' এইখিনি আছিল আজিৰ ভিডিঅ' সকলোকে ধন্যবাদ জনাইছোঁ